নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে, য'ত আপোনালোকক গ্ৰেড 3 পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকক 20,000ৰ পৰা আপোনালোকক মাহিলী দৰমহা দিয়া হ'ব। আৰু এইসমূহ পদ আপোনালোকৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব, কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু আপোনালোকে কিদৰে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট কোৰ্টৰ ফালৰ পৰা এইসমূহ পদ আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ডাটা এণ্ট্ৰি অপাৰেটৰৰ পদ আপোনালোকক মুকলি কৰা হৈছে। আৰু এই পদটোৰ বাবে আপোনালোকক কোৱালিফিকেশ্যন বিচাৰিছে। আপোনালোকে চাব পাৰে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিলেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকক 18,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকক 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এইজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। SC ST হ'লে আপোনালোকে 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ এইজ ৰিলেক্সন দিয়া হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টসমূহ লগত গাঁঠি আপোনালোকে তিনিচুকীয়া ডিষ্ট্ৰিক্ট কোৰ্টৰ আপোনালোকে এড্ৰেছত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু আপোনালোকে আবেদনৰ লাষ্ট ডেট ৰখা হৈছে, আপোনালোকে চাব পাৰে। আপোনালোকে 12 জুলাইলৈকে আপোনালোকে এইসমূহ পদৰ বাবে আবেদন কৰিব পাৰিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।